আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে মই অভিভাৱক মন্ত্ৰী হিচাপে ধন্যবাদ জনাইছোঁ। কাৰণ ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম অসমত এনেকুৱা সংস্কাৰ ব্যৱস্থা কৰিছে য'ত নেকি জিলা যিসমূহ হেডকোৱাৰ্টাৰ জিলা হেডকোৱাৰ্টাৰত থকা সমষ্টিসমূহ বাদ দি বাকী সকলোবোৰতে এতিয়া আমাৰ যি সমজিলা দিয়া যিটো ব্যৱস্থা কৰিলে আৰু এই সমজিলা প্ৰথম পৰ্যায়ত আমি 39খন সমজিলা হৈছোঁ। তাৰ ভিতৰত আমাৰ ধুবুৰী জিলাৰ কাৰণে আৰু ভাল খবৰ হৈছে কি 2খনকৈ সমজিলা আজি আমাৰ যি গোলকগঞ্জ আৰু বিলাসীপাৰ 2খনকৈ সমজিলা এতিয়া আমি এইখন আজি উদ্বোধন কৰিলোঁ আৰু সুন্দৰ এটা কাৰ্যালয়ৰ ভিতৰত আমি ইতিমধ্যে কনফাৰেন্স ৰুমকে আদি কৰি বিভিন্ন ব্যৱস্থা থকা আমাৰ ইতিমধ্যে কাৰ্যালয় লোৱা হৈছে। ইয়াৰ উপৰিও আমি 10 বিঘা মাটি পুনৰ আবণ্টন দিছোঁ, 5 কোটি টকা আবণ্টন দিছোঁ। তাত পাৰ্মানেণ্টলি আমি আৰু পুনৰ কাৰ্যালয় কৰিম। কিন্তু এতিয়ালৈ যিটো কাৰ্যালয় লোৱা হৈছে মই ভাবোঁ অসমত 39টা সমজিলাৰ ভিতৰতে চাগে এইটো সুন্দৰ, কাৰণ এইটো PNRD বিভাগৰ হ'ব নাছিলে। মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো যিটো ব্যৱস্থা এইটো মই দেখিছোঁ যে পূৰ্বতে আমি বহু মানুহে মহকুমাৰ কাৰণে দাবী কৰিছোঁ, আনকি মহকুমা দাবী আন্দোলনৰ কাৰণে টিহুত এগৰাকী শ্বহীদো হৈছিলে। কিন্তু এতিয়া এই আন্দোলনটো বন্ধ হৈ গ'ল। এতিয়া মানুহে পূৰ্বতে জিলা খুজিলে মহকুমা খুজিলে আন্দোলন কৰি পেলাই খুজিব লাগিছিল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বা আমাৰ চৰকাৰখনৰ সময়ত আন্দোলন নকৰাকৈ মানুহে সমজিলা পোৱাটো এটা আচলতে সকলোৰে পৰম সৌভাগ্য। গতিকে মই আজি লোকখনত সকলোকে শুভেচ্ছা জনাইছোঁ। 126খন ৰাজহুৱা গাঁৱৰে আমাৰ এই সমজিলাখন গোলকগঞ্জ সমজিলাখন আমাৰ গঠন হৈছে আৰু ইয়াতে যাতে আমি আগন্তুক দিনত শীতৰ হাৰ যাতে বৃদ্ধি কৰিব পৰা তাৰ কাৰণে প্ৰচেষ্টা চলাম। মই প্ৰশাসনকো আহ্বান জনাইছোঁ, যিগৰাকী নতুন চিকিৎসে দিছে জগদীশ ব্ৰহ্মকো মই আহ্বান জনাইছোঁ যে মানুহৰ যাতে কথা যাতে শুনাৰ এটা পৰিৱেশ যে কৰে। কাৰণ বিষয়া কৰ্মচাৰীসকলে বহু সময়ত দেখা পোৱা যায় যে মানুহৰ কথা শুনিবলৈ মানে অকণমান টান পায়। গতিকে আমি এটা কথা শুনাৰ ব্যৱস্থা এটা পৰিৱেশ এটা আনিব লাগিব আৰু এই ক্ষেত্ৰত আমাৰ পশ্চিম ৰাজ্য চৰকাৰৰ যিমানখিনি সহায় সহযোগ কৰিলে বা স্থানীয় বিধায়কৰ সহায় সহযোগ কৰিলে তাকে তেওঁলোককো মই ধন্যবাদ। স্যার, মহকুমাৰ শব্দটো ভৱিষ্যতে বিলুপ্তি হ'ব নেকি? বিলুপ্ত হ'লে কাৰণ মহকুমা এতিয়া কাক লাগিব? অসমত জিলা দিয়াৰ পিছত এতিয়া ডিছগ্ৰেডেশ্যনৰ কাৰণে কোনোবাই খুজিব নেকি? মহকুমাটো আছিলে এটা মানে চাব ডিভিজন। গতিকে এই কনচেপ্টে নাথাকে। বিলুপ্ত আজিৰ পৰা বিলুপ্ত হৈ গ'লে আজিৰ পৰা কোনো ধৰণৰ মহকুমা শব্দ নাথাকে। গতিকে মহকুমা শব্দ নাথাকে, মহকুমাৰ কাৰণে আন্দোলন কৰাৰ প্ৰয়োজন নাই, সমজিলাৰ কাৰণে আন্দোলন কৰিবলগীয়া নাই। আপুনি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত আন্দোলন নকৰাকৈ সমজিলা পাইছে আৰু এইটো এই সমজিলা দিয়াটো ভাৰতবৰ্ষৰ ভিতৰত অসমে প্ৰথম। এনেকুৱাকৈ অন্য কোনো ৰাজ্যত দেখা নাই। অৱশ্যে কোনোবা বিদেশত যদি আছে মই নাজানো, বাংলাদেশত যদি আদি কৰি ক'ৰবাত থকা বুলি কয়, কিন্তু অসমত যিটো পৰিৱেশ কৰিলে মই ভাবোঁ সকলো ৰাইজৰ লগত এতিয়া প্ৰশাসন একেবাৰে ওচৰ চাপি আহিল যে আচলতে এইটোৱে আচলতে ৰাইজৰ পদূলিত চৰকাৰ। এইটো ব্যৱস্থা যিটো ব্যৱস্থা এই ব্যৱস্থাটো আচলতে প্ৰকৃত অৰ্থত ৰাইজৰ পদূলিত চৰকাৰ। প্ৰত্যেকখন সমষ্টিতে সমজিলা হ'ব, য'ত নেকি ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ। এতিয়া ধৰক বৰপেটা সদৰখন তাত সমজিলা নহয়, কাৰণ তাত জিলাই আছে যিহেতু। ঠিক ধুবুৰীখনত সমজিলা নহয় বা বঙাইগাঁওখনত সমজিলা নহয়, কাৰণ তাত যিহেতু জিলা কাৰ্যালয় আছে। য'ত য'ত জিলা কাৰ্যালয় নাই সেইবোৰ স্থানত সমজিলা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।